ঈশ্বৰৰ বাক্য শুনাৰ যোগেদি মই যাতে যীশুৰ পৰা আশীৰ্বাদ পাম, মই বাক্য শুনাৰ যোগেদি যাতে মোৰ পৰিয়ালত আশীৰ্বাদ হ'ব, এনেকা আমাৰ বহুত ৰকমৰ আশা থাকে। ঈশ্বৰৰ বাক্যৰ কাৰণ শক্তি আছে, আৰু ঈশ্বৰৰ বাক্যৰ অবিহনে যীশু খ্ৰীষ্টই তেওঁ কাৰ্য কৰা নাছিলে। আৰু যীশু খ্ৰীষ্ট য'তে গৈছিলে তাতে বহুত মানুহবিলাকৰ ভিৰ গোট খাইছিলে, বহুত মানুহবিলাকে গৈছিল। কিন্তু তাতে দুটা শ্ৰেণীৰ মানুহবিলাকে আমি বাইবেলত পাইছো, তিনিটা শ্ৰেণীৰ কথা, তিনিটা শ্ৰেণীৰ মানুহবিলাক। কিছুমানে গৈছিলে যীশু খ্ৰীষ্টক কেনেকুৱা মই বিৰোধ কৰি, কেনেকুৱা যীশু খ্ৰীষ্টক মই পেলাই দিব পাৰো, এনেকা তেওঁবিলাকৰ ভাৱনা চিন্তা আছিলে। আৰু কিছুমানে গৈছিলে তেওঁবিলাকে মই কেনেকুৱা যীশুৰ পৰা মই সুস্থতা পাম, আৰু কিছুমানে কৈছিলে মই কেনেকুৱা যীশুৰ বাক্য শুনি মোৰ জীৱনটো মই পৰিৱৰ্তন কৰিম। সেইকাৰণে বাইবেলত স্পষ্ট লিখা আছে শুনিবলৈ আৰু সুস্থ হ'বলৈ মানুহবিলাকে আহি গোট খাই আছে। আৰু এই অনুপাতে আপোনালোকক মই ক'ব বিচাৰিছো যে আপোনালোকে শুনিবৰ কাৰণে কিছুমানে আহিছে, আৰু কিছুমানে নিজৰ নিজৰ ৰোগৰ পৰা সুস্থ হ'বৰ কাৰণে আহিছে। হয়তো পৰিয়ালৰ ৰোগৰ পৰাও আপোনালোকে সুস্থ হ'বৰ কাৰণে আহিছে। আৰু সেই সুস্থতা দিওঁতা জন একমাত্ৰ যীশু হয়। সুস্থতা দিব একমাত্ৰ যীশু, আশীৰ্বাদ কৰিব যীশু, শান্তি দিব